এই ঘৰটোৰ ফ্ল'ৰৰ কাম গোটেইখিনি শেষ হ'ল আৰু আজি আমি চিৰিৰ কামখিনি শেষ কৰিম আৰু আপোনালোকক মই মিস্ত্ৰী মেকিং চাৰ্জ কিমানখিনি হ'ল মই আপোনালোকক হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আমি এই ফ্ল'ৰৰ কেনেকৈ কৰিলোঁ আপোনালোকক অলপ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ফ্ল'ৰ এখন কৰোঁতে প্ৰথমতে ঘলাটো মেইন হয়। ঘলাটো আপোনালোকে যদি ভালদৰে পাৰি ল'ব নাজানে তেতিয়াহ'লে ফ্ল'ৰখন বেছি দিন নচলে। কাৰণ ফ্ল'ৰৰ আপোনালোকক মই দেখাই দিছোঁ, যিটো মই ঘলা ইয়াতে পাৰি আছোঁ প্লাষ্টাৰৰ ওপৰত, এই ঘলাটো অলপ ডাঠকৈ পাৰিব লাগে। আৰু ঘলাটো যদি আপোনালোকে পাতলকৈ পাৰি দিয়ে তেতিয়াহ'লে যিটো আপোনালোকৰ প্লাষ্টাৰ আছে এই প্লাষ্টাৰটো কিছু বছৰ পিছত নিজে নিজে বালিবিলাক ওলাবলৈ আৰম্ভ কৰে। আৰু সেয়েহে আপোনালোকে ঘলাটো যেতিয়া পাৰিব তেতিয়া আপোনালোকে এইটো মন কৰিব ভালদৰে, যাতে আপোনালোকৰ ঘলাটো পাৰোঁতে অলপ ডাঠ হয়, তেতিয়া আপোনালোকৰ ফ্ল'ৰখন বহুত বছৰ লাষ্টিং হ'ব। আৰু মোৰ ইয়াতে 4টা ৰুম আছে। এই 4টা ৰুমৰ ফ্ল'ৰ মই গোটেইখিনি শেষ কৰিলোঁ আৰু লগতে এখন 4 ফুটৰ বাৰাণ্ডা আছে। এই 4টা ৰুম আৰু বাৰাণ্ডাখন মই কিমান টকাত ফ্ল'ৰখন কৰিলোঁ, ফ্ল'ৰৰ কামখিনি মই আপোনালোকক গোটেইখিনি হিচাপ দি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া আমাৰ খোলাপাৰা শেষ হ'ব আৰু মই এতিয়া লগৰজনক ইয়াতে ফিনিচিং কৰাৰ কাৰণে উঠাই দিছোঁ। এতিয়া আমি এইটো ৰুম ফিনিচিং দিলে আমাৰ গোটেইখিনি শেষ হ'ব ৰুমৰ কামবোৰ। তাৰপিছত আমি বাৰাণ্ডাৰ কামখিনি আৰম্ভ কৰিছোঁ। আৰু মোৰ এই কামখিনি কৰাৰ বাবদ মই মেকিং চাৰ্জটো কৈ দিছোঁ আপোনালোক। মোৰ ফ্ল'ৰ 4টা ৰুম লগতে বাৰাণ্ডা আৰু চিৰি, 2খন চিৰি আছে। এইখিনিত মোৰ মেকিং চাৰ্জ হৈছে 21,300 টকা গোটেইখিনি।
আপোনালোকে ইয়াৰে মাল মেটেলৰ খৰচটো যদি বিচাৰে মোৰ ভিডিঅ'ত আপোনালোকে পাই যাব। আপোনালোকে তলত মোৰ ভিডিঅ'বোৰ চালে আপোনালোকে ইয়াতে কিমানখিনি খৰচা হ'ল গোটেইখিনি হিচাপ পাব। আৰু আজিৰ ভিডিঅ'টোত মোৰ ক'ব লগা ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।